আজি আমাৰ কোৱেশ্চনটো হল দা এংগলছ 54 ডিগ্ৰী when converted into radian এটা এংগল দিয়া আছে যেটো ৰেডিয়ানলে কনভাৰ্ট কৰিব লাগে তো এতিয়া এংগল ৰেডিয়ানলে কেনেকে কনভাৰ্ট কৰে সো তাৰ কাৰণে এটা ৰুল আছে ৰুলটো হল 180 ডিগ্ৰী ইজ ইকুইভ্যালেন্ট টু পাই ৰেডিয়ান মিন্স এট পাই ৰেডিয়ানৰ কথা কৈছে পাইলে কনভাৰ্ট কৰিব লাগে তাৰ মানে সো 180 ডিগ্ৰী ইকুৱেল পাই তো এই ফৰ্মুলাটোৰ পৰা আমি কনভাৰ্সনস বোৰ উলাব পাৰো ইয়াৰ পৰা আমি সদায় কি কৰিম 1 ডিগ্ৰী উলিয়াই লম 1 ডিগ্ৰী ইজ ইকুৱেল হাউ মাচ 1 ডিগ্ৰী ইজ ইকুৱেল পাই বাই 180 ডিগ্ৰী ঠিক আছে তো এতিয়া তোমাক কি লাগে 54 ডিগ্ৰী সো উলিয়াই দিয়া তো 1 ৰ জায়গাত যদি আমাৰ 54 আহি যায় তাৰমানে 1 ৰ জায়গাত 54 হৈ গৈছে তাৰমানে 1 ৰ লগত 54 মাল্টিপ্লাই হৈ গৈছে সো ৰাইট সাইডেও আমি কি কৰিব লাগিব এটা 54 মাল্টিপ্লাই কৰি দিব লাগিব সো 54 টো মাল্টিপ্লাই কৰি দিয়াৰ পিছত যদি আমি কাটাকাটি কৰো 3 ৰে যদি কাটি দিও 3 ৰে 27 টাইমছ 183 रे 90 टाइम्स सॉरी 2 रे काटिलु 2 रे 27 टाइम्स 180 2 रे 90 टाइम्स देन 3 रे काटिलु 3 रे 9 टाइम्स देन 3 रे 30 टाइम्स अको 3 रे 3 टाइम्स 3 रे 10 टाइम्स तो फाइनली আমি কিমান পালোগে 3 উপৰ পালো 3 আগৰ পাই এটা আছিল ডিভাইডেড বাই 10 তো তাৰ মানে আনসাৰটো 3 পাই বাই 10 3 পাই বাই 10 কোড আছে অপচন বি ইজ দা কারেক্ট আনসার क्वेश्चन नंबर 57 কি কৈছে ডেসিমেল ৰিপ্ৰেজেন্টেশন অফ 2.5 divided by 50 2.5 divided by 50 আমি decimal express কৰিব লাগে তো কেনেকৈ কৰিম 2.5 divided by 50 ঠিক আছে সো প্ৰথম কথা আমি denominator টো 1 বনাব লাগে সো denominator 1 বনাবলে প্ৰথম আমি 0 এটা ডিজিটত আনি লওঁ সো কি আছে 50 0 টো নাইকিয়া কৰিব কাৰণে আমি কি কৰিম সাপোজ এটা ডেসিমেল আছে এটা নাম্বাৰ নরমাল এটা নাম্বাৰ যদি আমাক দিয়া থাকে তাৰ ডেসিমেল টো সদায় ক'ত থাকে শেষত থাকে এন্ডিংত 0.00 এনেকুৱা হৈ থাকে সো ইয়াটো শেষত আছে ইয়াত শেষত সো ইয়াৰ পৰা যদি মই 11 আগলে যদি লৈ আহো ডেসিমেল টো তেতিয়ালে এটো 5 হৈ যাব আৰু ডেনোমিনেটৰ হৰত যদি মই 11 আগলে যদি ডেসিমেল টো লৈছো নিউমাৰেটৰ টো কি 11 আগলে গুছি যাব 0.25 তাৰ মানে এই ডেসিমেল টো 11 আগলে গুছি যাব সো সদায় মনত ৰাখিবা নিউমাৰেটৰ যদি ডেসিমেল টো 11 বাওফালে নিছো ডেনোমিনেটৰ টো বাওফালে নিব লাগিব যদি সোঁফালে নিছো ডেনোমিনেটৰ টো সোঁফালে নিব লাগিব সো এতিয়া এটো যদি মই কাটি দিও 5 ৰে 5 ফাৰ্স্ট ডেসিমেল আহিব দেন 2 কিমান বাৰ যাব 5 ৰে 0 বাৰ দেন 25 অফ 5 বাৰ তো 0.05 তো এটো কারেক্ট আনসার 0.05 এটো एक्चुअली डेसिमल कमा হৈ আহিলে এটো ডেসিমেল হ'ব লাগিছিল সো অপশন সি ইজ দা কারেক্ট আনসার क्वेश्चन नंबर 58 ত আমাক কি কৈছে x ৰ ভ্যালু উলিয়াব লাগে সো x ৰ ভ্যালু আমি কেনেকৈ উলিয়াম সো আমাক এটা ইকুয়েশন দি দিছে ইকুয়েশন ইজ দ্যাট x by root over 128 is equal root over 162 by x so এতিয়া এনেকুৱা ইকুয়েশন সদায় আমি কি কৰো ক্রস মাল্টিপ্লিকেশন কৰো ক্রস মিন্স ইয়াৰ লগত ইয়াক so cross multiplication কৰিলে এটো হ'ব x square so এটো হ'ব 162 multiplied by 128 so এতিয়া এফালে ইয়াৰ ভ্যালুবোৰ উলাব লাগে তো তাৰ কাৰণে আমি 162 prime factorization কৰি দিম 162 prime factorization 2 8 গুণ 16 2 8 jar 16 2 1 jar 2 তো 81 কি হৈ যাব 3 ৰে 3 27 times 81 3 9 times 27 3 3 times 9 so আমি কি পালো यार प्राइम फैक्टराइजेशन तो 2 into 3 into 3 into 3 into 3 तामाने 2 into 3 square into 3 square क्यों मैं स्क्वायर लिखिছো बिकॉज़ हमारे पहले स्क्वायर रूट আছে यार ভিতর নাম্বার বোৰ আমাক স্কয়ার লাগে 3 square सिमिलरली 128 को আমি प्राइम फैक्टराइज কৰিব লাগে 128 যদি प्राइम फैक्टराइज কৰো 2 6 jar 12 2 4 jar 8 2 3 jar 6 2 2 jar 4 2 16 2 8 2 4 2 2 হৈ গল তো হাউ মেনি টুস 1 2 3 4 5 6 7 2 to the power 7 সো আমাৰ ইয়াত আহিব 2 to the power 7 কিন্তু আমি তাক স্কয়াৰত লিখিম তাৰ মানে কেটা আছে 7টা 2 আছে সো 2 স্কয়াৰ দুটা হৈ গল 2 স্কয়াৰ দুটা হৈ গল 2 স্কয়াৰ 6টা আৰু এটা এক্সট্ৰা 7টা ঠিক আছে এতিয়া আমাৰ সোয়া x স্কয়াৰ এই 3 টো ওপৰ ৰুট ওভাৰ আছে x স্কয়াৰ আছে কি লাহেকে বাহিৰলৈ ওলাই যাব যদি এটা নম্বৰ স্কয়াৰৰ ভিতৰত থাকে আৰু তাৰ ওপৰত যদি স্কয়াৰ থাকে আৰু কি যদি মাল্টিপ্লিকেশনত থাকে কি বাহিৰলৈ ওলাই গুছি যায় স্কয়াৰটো নাইকিয়া হৈ যায় এটো 3 গল আৰু এটা 3 গল থাকিলে অনলি ৰুট 2 ইয়াটো এই 2 কিটা গুছি যাব 2 into 2 থাকিলে অনলি ৰুট 2 তো তাৰ মানে আমাৰ কি হলে x square equal 3 3 jar 9 এই কিটা ইনটু কৰিলে 2 2 8 তাৰ মানে 9 into 8 পালো আৰু ৰুট 2 দুটা আহি গল তাৰ মানে স্কয়াৰ ৰুট 2 এটো এটা আহি গল দুটা আহি গল তাৰ মানে স্কয়াৰ তো স্কয়াৰ ৰুটে যদি আমি কাটি দিও ইয়াত থাকি যাব x square is equal 9 into 8 72 तो फाइनली आंसर तो hele 72 into 2
তো x square আহি গল 72 into 2 means আমাৰ 144 so তেতিয়াহলে কি হ'ব x square equal 12 so 12 square 144 ক আমি 12 square লিখিব পাৰো x square to x square হৈ আছে তো square গিটা কাটা গলে x equal আমাৰ কি হ'ব 12 হ'ব তো x ৰ ভ্যালু লালে 12 তাৰ মানে অপচন নম্বৰ A is the correct answer তাৰ পাছত আহিলে 59 ত কি কৈছে a minus b ভ্যালু দিয়া আছে আৰু a square b square ভ্যালু দিয়া আছে ab ওলাব লাগে সো সদায় এইগিটা বস্তু চাবা a minus d a square b square ab এই তিনটা কানেক্ট কৰিব পৰা এই তিনটা বস্তু কানেক্ট কৰিব পৰা ফৰ্মুলা কি আছে এই ফৰ্মুলাটো হল a minus b whole square যেটো আমি একদম সৰুৰ পৰা পঢ়ি আহিছো যে a minus b whole square a square plus b square minus 2ab ঠিক আছে এটো আমি একদম সৰুৰ পৰা পঢ়ি আহিছো এটা ভ্যালুবোৰ নি বহাই দিল হল a minus b ভ্যালু 5 square a square b square value 41 আৰু 2ab তেনেকে থাকিব কাৰণ ab value আমি না জানো সো এটো 25 minus 41 equal minus 2ab so 25 minus 41 25 minus 41 কৰিলে কিমান ওলাব 25 minus 41 কৰিলে আমাৰ ওলাব minus 16 minus 2ab so minus 16 by minus 2 a minus 2 to তললে গুচি গল তো minus 16 by minus 2 equal ab পালো তো এটা আমি যদি কাটি দিও 8 ওলাব 8 equal ab তো তাৰ মানে ab ভ্যালু কিমান ওলালে আমাৰ 8 তাৰ মানে 8 is the correct answer last question a tank can be filled by 5 pipes in 80 minutes how long would it take to fill the tank by 8 pipe পাঁচটা পাইপে 80 মিনিটত এটা পাইপ 80 মিনিটত এটা ট্যাঙ্ক ফিল আপ কৰি দিব পাৰে 5 pipes can fill the tank in how much time in 80 minutes ঠিক আছে 5 pipes can fill the tank in 80 minutes so one pipe কিমান মিনিটত fill up কৰিব পাৰিব in 1 minute in one pipe can fill the tank in কিমান in how much minute so 80 into 5 so বেছি টাইম লাগিব পাঁচটা পাইপক 80 মিনিট লাগে 80 মিনিট it takes so এটা পাইপে বহুত বেছি টাইম লাগিব ন পাঁচটা পাইপে কম টাইমতে fill up কৰি দিয়ে so কিমান বেছি 5 ৰে মাল্টিপ্লাই কৰিব লাগিব 8 5 40 400 so instead of 1 যদি 1 ৰ জাগাত মই যদি 8টা পাইপ যদি দি দিও 8টা পাইপ can fill the tank in how much time 400 divided by 8 এবাৰ কম টাইম লাগিব এটা পাইপক 400 মিনিট লাগে তো 8টা পাইপৰ নাম্বাৰ যদি বেছি হৈ যায় তাৰমানে টাইমটো কম লাগিব তাৰমানে 8 ৰে ডিভাইড কৰিব লাগিব তো 50 8 ৰে যদি 400 ক ডিভাইড কৰো 8 5 40 into 50 50 আহিব তাৰমানে আনসাৰ is 50 minutes